চলি আছে আৰু আশীৰ্বাদী লৈ থকা হৈছে। গতিকে তদন্ত খুব আমাৰ ভালদৰে চলি আছে আৰু আমাৰ টীম পুৰা 24/7 কাম কৰি আছে। কোৱা হৈছে যে 90 দিনৰ ভিতৰত আপোনালোকে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব। আপোনালোকে যিমানবোৰ এভিডেঞ্চ বা দি আছে সেইখিনি বৰ্তমান সময়লৈকে আপোনালোকে সংগ্ৰহ কৰিব পাৰিছে? এই মুহূৰ্তত মই এইটোকে ক'ম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু সময় সীমাৰ ভিতৰত আমি কোৰ্টত আমাৰ ৰিপৰ্ট দাখিল কৰিম। 20 তাৰিখে ছিংগাপুৰ যোৱাৰ কথাটো আছে। কেনেধৰণে আপুনি আৰু বা আপোনাৰ যি সহযোগী সাজু হৈছে তাত গৈ কেনেধৰণে গোটেই আমি প্ৰস্তুত আছোঁ আৰু আমাক যিমতে সময় ছিংগাপুৰ অথৰিটিয়ে দিছে সেইমতে আমি ছিংগাপুৰত উপস্থিত হ'ম আৰু তাত থকা কামখিনি আমি কৰিম। থেংক ইউ। ছাৰ, আপোনালোকে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে সুমিত্ৰ শইকীয়াক লগ কৰাৰ কিবা প্লেন থাকিব নেকি? যে তেখেতসকলৰ তদন্ত যিহেতুকে চলাই আছে, যে গোটেই বস্তুটো যাতে আগবঢ়াই লৈ যোৱাত সহজ হয়, কাৰণ দ্বিতীয়বাৰ যদি তেখেতসকলে পুনৰবাৰ যাবলগীয়া হয় তেতিয়াহ'লে প্ৰক্ৰিয়াটো দীঘলীয়া হ'ব। এই বিষয়ে মই মন্তব্য একো কৰিব নোৱাৰোঁ। মই ইমানেই ক'ব পাৰিম যে আমাৰ তদন্ত ঠিকমতে চলি আছে আৰু আমাৰ তদন্ত খাতিৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰি আছোঁ।